সুপ্ৰভাত নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰেণিকী ভূঞা শৰ্মাই মাজনিশা ক্ৰাইম ব্ৰাঞ্চত তৰে গোচৰ ৰেণিকী ভূঞা শৰ্মাই অনা সকলো অভিযোগ মিছা বুলি দাবী ৰেণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অনা সকলো অভিযোগক মিছা বুলি উল্লেখ কৰা হৈছে এজাহাৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ তিনিখন দেশৰ পাছপৰ্ট থকা বুলি কৰিছিল অভিযোগ কংগ্ৰেছে গছত গৰু উঠা কথা কৈছে পৱন খেৰাই এই মন্তব্য ৰেণিকী ভূঞা শৰ্মাৰ AI আৰু ফটোশ্বপেৰে কংগ্ৰেছে এই কাম কৰিছে অসম আৰক্ষীয়ে তদন্ত কৰি সত্য পোহৰলৈ আনিব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো এজেণ্ডা নাই সফট টাৰ্গেট হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ ৰেণিকী ভূঞা শৰ্মাৰ এইটো বাকি মোৰ এটা লয়াৰ আহিছে মই গোটেইখিনি ফাইল কৰি থৈছোঁ যিকেইটা এলিগেশ্যন দিছে কমপ্লিটলি মিছা কথা বুকত মিছা কথা আৰু সেইকাৰণে মই নিজে আজি আহি পেলাই ক্ৰাইম ব্ৰাঞ্চত এতিয়া দি থৈ গৈছোঁ এতিয়া অসম পুলিচে এতিয়া ভালকৈ জাষ্টিফাই কৰক কৰি পেলাই নি দুখীয়া শাস্তিটো পাব লাগে কাৰণ এনেকুৱা মিছা কথা মই জীৱনত কেতিয়াও শুনাও নাও দেখাও নাই তিনিখনকৈ পাছপৰ্টৰ কথা কৈছে এইটোতো ভাই গছত গৰু উঠা কথা কৈছে আৰু আপুনি পাছপৰ্টছকেইখনৰ যিখিনি দেখা পাব মোৰ আজি লয়াৰে আপোনালোকক ক'ব গোটেইখিনি বুজাই দিব কমপ্লিটলি AI জেনেৰেটেড কমপ্লিটলি ফটোশ্বপ ইটছ আ ক্লিয়াৰলি ভায়লেশ্যন অফ পাৰ্চনেল ৰাইটছ এইটো ইলেকশ্যনৰ আগৰ কাৰণে এতিয়া যেতিয়া দেখিছে একো এজেণ্ডা নাই তেতিয়া কিবাহতো লাগিব লাগে আৰু তাহাঁতৰ একচুৱেলি গোটেই বদমাচিখিনি মিছফায়াৰ কৰিলে কৰি পেলাই তিনিখন দেশৰ পাছপৰ্ট থকাটো এইটোতো গছত গৰু উঠা কথা কৈছে আৰু এইটোতো কমপ্লিটলি ফল্ছ কোনো ভাল মানুহে ভাল মগজ থকা মানুহে কেতিয়াও নকৰে মই এতিয়া একো নকওঁ মই আজি মোৰ FIR লঞ্চ কৰি থৈছোঁ অসম পুলিচক এতিয়া দায়িত্বটো দিছোঁ তেখেতসকলে গোটেইখিনি উলিয়াই দুখী শাস্তি পাওক আৰু এইটো এতিয়া গোটেইখিনি এতিয়া জুৰিষ্টিকশ্যন 52,000 কৰোৰ আছে ইনভেষ্ট কৰিছে আপুনি বুলিও এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে এতিয়া 52,000 কৰোৰ যদি ইনভেষ্ট কৰোঁ মইনো ইণ্ডিয়াত কিয় থাকোঁ ভাই মইতো আজি গোটেইখন ঘূৰি আজি যদি 52,000 কৰোৰ হয় এইটোতো আৰু এনেকুৱা কিছুমান কথা কৈছে সেইটো মই একচুৱেলি মোৰ নিজৰ কোনো ভাষা নাই তাৰমানে ক'বলৈ তাহাঁতি সংখ্যাখিনি মাল্টিপ্লাই কৰোঁতেও ভুল কৰি ক'লে যেন পাইছোঁ এনেকৈ হ'লেতো 3-4খন ষ্টেট মোৰ আণ্ডাৰতে থাকিব কিন্তু গোটেই এতিয়া এটা বস্তু সদায় চাব লাগিব যে মিছা কথাটো ক'লেও কিমানটোলৈকে লেভেলটো যাব লাগে সেইখিনিতো অন্ততঃ বুজি চাব লাগিছিলে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এগেইনষ্টে একো এজেণ্ডা নাই চ' গতিকে কাক ধৰিব মই হৈছোঁ ছফ্ট টাৰ্গেট চ' গতিকে যি পাইছে সেইখিনি উলিয়াইছে 100% এইটো টাৰ্গেটৰ অবিহনেতো একো নহয় আৰু যিবিলাক কথা কৈছে মই এতিয়া আকৌ এবাৰ কৈছোঁ এইটো গছত গৰু উঠা কথা কৈছে ভুৱা তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰাৰ অপচেষ্টা কংগ্ৰেছৰ ৰেণিকী ভূঞা শৰ্মাৰ ভুৱা পাছপৰ্ট প্ৰদৰ্শন কংগ্ৰেছ নেতা পৱন খেৰাৰ সেই অভিযোগ উত্থাপন কৰা হৈছে পৱন খেৰাই প্ৰদৰ্শন কৰা নথিবোৰ কেনেদৰে ভুৱা প্ৰদৰ্শন কৰা নথিপত্ৰসমূহত উপাধি শৰ্মা বুলি লিখা হৈছে প্ৰকৃততে চৰকাৰীভাৱে সঠিক বানান হৈছে SHARMA কিন্তু তাত লিখা আছে SARMA নথিপত্ৰসমূহত এনেধৰণে উপাধিটো লিখা আছে ৰেণিকী ভূঞা শৰ্মাৰ নকল পাছপৰ্টত ব্যৱহাৰ কৰা ফটোখন সাৰ্বজনীনভাৱে উপলব্ধ UAE ID কাৰ্ডত থকা দুটা গুৰুত্বপূৰ্ণ বিসংগতি UAE IDৰ দ্বিতীয় অংশত জন্মবৰ্ষ আছে 1973 কিন্তু 1996 লিখা আছে নাগৰিকত্ব ইজিপ্ত বুলি দিয়া হৈছে যদিও MRZত ATG বুলি উল্লেখ আছে ইজিপ্তিয়ান পাছপৰ্টত পাছপৰ্ট নম্বৰটো আছে একেবাৰে অমিল হৈ নেশ্যনেলিটিত ইজিপ্তিয়ান বুলি লিখা আৰু আৰবী অংশ বেহেৰিয়া বুলি উল্লেখ কৰা হৈছে এই বিষয়বোৰ উত্থাপন কৰা হৈছে এতিয়া ইফালে পোহৰলৈ আহিছে পাছপৰ্ট জালিয়াতি কৰাৰ ন তথ্য ৰেণিকী ভূঞা শৰ্মাৰ UAEৰ কোনো নাগৰিকত্ব নাই ভাৰত চৰকাৰক স্পষ্ট কৰিলে UAEৰ চৰকাৰে ইজিপ্ত এণ্টিগুৱা চৰকাৰৰ সৈতেও ভাৰত চৰকাৰে যোগাযোগ ৰক্ষা কৰিছে ইজিপ্তৰ নাগৰিকৰ পাছপৰ্টৰ ID নম্বৰেৰে কৰিছিল জালিয়াতি ডুবাইৰ হোটেলত হেৰাইছিল ব্যক্তিজনৰ পাছপৰ্ট আৰু নথিপত্ৰ হেৰুৱা পাছপৰ্টৰ ID নম্বৰ ব্যৱহাৰ কৰি ভুৱা প্ৰচাৰ 28 মাৰ্চতে পাছপৰ্ট হেৰুৱাৰ তথ্য প্ৰকাশ কৰিছিল এজন লোকে
ইফালে ৰিণিকী ভূঞা শৰ্মাৰ পাছপোৰ্ট সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ অসম আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰিছে ডুবাইৰ পাছপোৰ্টখন ভুৱা বুলি প্ৰমাণিত হৈছে ডুবাই চৰকাৰৰ ৱেবছাইটৰ পৰা লাভ কৰে তথ্য ভাৰত চৰকাৰেও তদন্ত চলাই ভুৱা বুলি তথ্য পাইছে বাকী দুখন পাছপোৰ্টৰো প্ৰতিবেদন সংশ্লিষ্ট চৰকাৰৰ পৰা পাম বুলি উল্লেখ কৰা হৈছে পাছপোৰ্ট দেখিলে গম পায় ভুৱা বুলি সিজু বুলি এজন ল'ৰা আছে পাঞ্জাবৰ পৰা আহিছে সিজুৱে পিজুছ আৰু মোৰ মাতেৰে ভুৱা বাৰ্তালাপ বনোৱাৰ চেষ্টা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে কালি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰে আৰু বাৰ্তালাপত জুবিন গাৰ্গৰ বিষয়ে নকবলগীয়া কথা সংযোগ কৰা হৈছে বুলি উল্লেখ কৰিছে এই বিষয়ে 4 দিন পূৰ্বেই ডিজিপিক অৱগত কৰা হৈছে কংগ্ৰেছ যিমান তললৈ যাব লাগে তাতকৈ বেছি তললৈ গৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে ইতিমধ্যে অসম পুলিচে ইনকুৱাৰী কৰিলে ডুবাই যিখন পাছপোৰ্ট সেইখন ফেক বুলি কনফাৰ্মেশ্যন আহি গ'ল ডুবাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে তেওঁলোকে যি পাছপোৰ্ট দিয়ে তাক চেক কৰিব পাৰি ভাৰত চৰকাৰে ইতিমধ্যে ডুবাইৰ পাছপোৰ্টখন ৰিকনফাৰ্ম কৰিলে সেইখন ফেক বুলি আহি গ'ল বাকী দুখন পাছপোৰ্টটো সোম মঙলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম গধূলি 9-10টা বজাত বাট ইতিমধ্যে দিলে কিজানি ৰিণিকীয়ে কোৰ্টত এজাহাৰ দিব যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে গোটেইবিলাক দেখিলে গম পাই ফ্ৰড বুলি এখন পাছপোৰ্টত ৰিণিকীৰ ফটো দিছে ৰিণিকী নহয়ে সেইজনী জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি জন্ম হ'ব পাৰে যোৰহাট অসম গুৱাহাটী অসম ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে গোটেইখন ভুলৰ ওপৰত ভুল মই নাজানো গৌৰৱ গগৈ কোনে এইটো উপদেশ দিলে 4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলোঁ ইয়াত সিজু বুলি এজন ল'ৰা আছে পাঞ্জাবৰ পৰা আহিছে তেওঁ দুটা কাম কৰিব যত্ন কৰি আছিল পিজুছ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰচেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে য'ত নেকি জুবিনৰ বিষয়ে মই নকবলগীয়া কথা কৈছোঁ এইটো তেওঁলোকৰ প্লেন আছিলে পুলিচক মই জনালোঁ এই ঘটনাটো যে হ'ব এই ঘটনাটো 4 দিন আগতে মই ডিজিপিক জনাইছিলোঁ যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব প্ৰায়ে নহয় কংগ্ৰেছ যিমান তলত যাব লাগে তাতকৈ বেছি তলত গৈছে UAE গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে নিজেও চেক কৰি ল'ব পাৰে তাৰ প্ৰত্যেকখন পাছপোৰ্ট ভিছা গভৰ্ণমেণ্ট ৱেবছাইটটোত গ'লে ৰিকনফাৰ্ম কৰিব পাৰে গতিকে তেওঁলোকে যিটো ভুল কাম কৰিলে এতিয়া মোৰ ধাৰণা হৈছে বহুত দিনৰ পৰা ৰাহুল গান্ধীয়ে পৱন খেৰা খেদিব যত্ন কৰি আছিল কিন্তু ইও আঠা লগা মানুহ নাযায় এতিয়া আৰু অসমৰ জেলতে যদি ফ্ৰড কৰাটো প্ৰমাণ হয় ইটো অসমৰ জেলতে থাকিব লাগিব ইফালে তেজপুৰত মন্ত্ৰী পিজুছ হাজৰিকা মুখ্যমন্ত্ৰীৰ পত্নী সন্দৰ্ভত আগবঢ়ালে প্ৰতিক্ৰিয়া সমগ্ৰ ঘটনাক কংগ্ৰেছৰ ষড়যন্ত্ৰ আখ্যা পিজুছ হাজৰিকাৰ পাছপোৰ্টৰ প্ৰতিটো কথাই মিছা বুলি কৰিলে দাবী এই ষড়যন্ত্ৰৰ যোগ্য প্ৰত্যুত্তৰ 9 এপ্ৰিলত কংগ্ৰেছে পাব বুলি মন্তব্য মন্ত্ৰীজনৰ এখন মিছা হ'লে সব মিছাই হ'ব আজিকালি তেওঁলোকে ফটোশ্বপ কৰি AI কৰি অসমৰ মানুহক ভুল পথৰে পৰিচালিত কৰিব নোৱাৰে আপোনালোকে দেখিছে মহত আছে নহয় অখিল গগৈ ডাঙৰীয়াই যে তৰুণ গগৈ ডাঙৰীয়াৰ ফটো উলিয়াইছিলে সেইবিলাক খচাও কৰিব পাৰিলে নেকি তেওঁলোকে এইবিলাক কৰিয়ে থাকে মিছা কথা কোৱাটোৱে তেওঁলোকৰ এতিয়া ধৰ্ম কৰ্ম হৈছে মই আপোনালোকক সুধিছোঁ পাছপোৰ্টখন সকলোতকৈ ইম্পৰ্টেণ্ট আৰু ভেলিড ডকুমেণ্ট হয় আপোনালোকে জানে তাৰ টাইটেলটোৰ স্পেলিংটো ভুল হ'ব পাৰে নেকি কওকচোন এজন মানুহৰ সবতকৈ ভেলিড ডকুমেণ্ট হৈছে পাছপোৰ্ট ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানে শৰ্মা টাইটেলটো লিখে SHARAMA আপোনালোকে তেখেতৰ ফেচবুক একাউণ্টত চাই লওকচোন আৰু পাছপোৰ্টখনত লেখা আছে এই ফেক পাছপোৰ্টখনত SHARMA অলপ পাছত মই আৰু দিম এজন মানুহৰ গোল্ডেন ভিছা হেৰাইছিলে তেওঁ ছ'চিয়েল মিডিয়াত দিছিলে এজন মানুহৰ মোৰ লগত আছে মই অলপ পাছত ক'ম তেওঁৰ পাছপোৰ্টখন কপি কৰি এওঁলোকে এখন নতুনকৈ বনালে গতিকে কমপ্লিটলি গোটেইখিনি ওলাই যাব মই আকৌ কৈছোঁ পিজুছ হাজৰিকাটো HAZDRIK লিখোঁ কমপ্লিটলি AI জৰিয়তে ফটোশ্বপ কৰিছে তাত যদি লিখি দিয়ে HAZDRIK এইটো হ'ব নেকি পাছপোৰ্টত ভুল হ'বই নোৱাৰে বেলেগ ডকুমেণ্ট ভুল হ'লেও পাছপোৰ্টত হ'বই নোৱাৰে ডাইৰেক্টলি ফেক অকল দুটা বস্তুতে ওলাই গ'ল এটাত ক'ৰবাত লিখি দিলে তেখেতৰ জন্ম
1996 বুলি, এটাত লিখিলে 1973 বুলি। গতিকে গোটেইখিনি মিছমেটচ। আজি পুনৰ অসমত নিৰ্বাচনী ৰণসিঙা বজাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি 3খনকৈ জনসভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভৱানীপুৰ, সৰভোগ, হোজাই আৰু মৰাণত NDAৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী ৰণসিঙা বজাব মোদীয়ে। দিনৰ 11 বজাত ভৱানীপুৰ সৰভোগ সমষ্টিত ৰণসিঙা বজাব প্ৰধানমন্ত্ৰীয়ে। দিনৰ 1 বজাত হোজাই সমষ্টিত মোদীৰ নিৰ্বাচনী সভা। বিয়লি 3 বজাত ডিব্ৰুগড়ৰ মৰাণত ৰণসিঙা বজাব প্ৰধানমন্ত্ৰী মোদীয়ে। দেওবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হৈ নিশাটো কইনাধৰাত কটালে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। দেশৰ প্ৰধানমন্ত্ৰীৰ পুনৰ অসমত নিৰ্বাচনী প্ৰচাৰ। 3খনকৈ জনসভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অংশগ্ৰহণ কৰিব। ভৱানীপুৰ, সৰভোগ, হোজাই আৰু মৰাণত NDAৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী ৰণসিঙা বজাব মোদীয়ে। আৰু মৰাণৰ অলপ খবৰ আমি জানিম আমাৰ সতীৰ্থ সাংবাদিক জেছিম আহমেদৰ পৰা। জেছিম, যিহেতু দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভা আৰু বিজেপি কৰ্মীসকলৰ মাজত উৎসাহ উদ্দীপনা, কি তথ্য আছে আপোনাৰ লগত? হয় জয়ন্ত, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ এবাৰ ডিব্ৰুগড়ৰ অভিমুখে আজি ৰাওনা হ'ব। আৰু কিছু সময়ৰ পাছতে ক'বলৈ গ'লে মই বৰ্তমান মৰাণৰ যি পৰিৱেশ সেয়া মই দেখুৱাইছোঁ। অৱশ্যে পুৱাৰ ভাগৰ সময়, সভাখন আছে প্ৰায় 4 বজাত। জিলা যি তথ্য আৰু জনসংযোগ বিষয়ে আমাক জানিবলৈ দিছে যে 4 বজাৰ পৰা সেইখন সভা অনুষ্ঠিত হ'ব। মৰাণ প'ল' ফিল্ডত, যি পুৰণি প'ল' ফিল্ড আছে, তাতে সেই সভাখন অনুষ্ঠিত হ'ব। আৰু সেই সভাৰ বাবে যৎপৰোনাস্তি চেষ্টা বিজেপিৰ যিসকল দলীয় কৰ্মী তেওঁলোকে চলাইছে। আমি মৰাণৰ সেই ৰাজপথৰ কাষতে আছোঁ আৰু কিছু নিলগতে আচলতে সেই সভাখন অনুষ্ঠিত হ'ব। কিছুমান চিকিউৰিটি ৰিজনছৰ কাৰণে আমি কিছু নিলগত থাকিব লগা হৈছে। পৰৱৰ্তী সময়ত আৰু কাষলৈ যাবলৈ আমি চেষ্টা কৰিম। নিৰাপত্তাজনিত বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব। সকলো দিশ চালি জাৰি চাইছে বিভিন্ন নিৰাপত্তা সংস্থাসমূহে। আৰু প্ৰাঞ্জল, এইখিনি সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিজেপিৰ নেতৃত্বই জনাইছে যে তেওঁলোকৰ এই সভাত প্ৰায় 1,30,000 লোক গোট খাব। আৰু এই 1,30,000 লোক যিহেতু 4 বজাৰ, এতিয়া পুৱা 8 বাজিছে, 4 বজাৰ যিহেতু সভা, বোধ হয় আৰু কেইঘণ্টামানৰ পাছৰ পৰা সেই লোকসকলৰ অহাৰ এই যি প্ৰবল সোঁত বব। আৰু জনপ্ৰিয় প্ৰধানমন্ত্ৰীগৰাকীক লগ পাবলৈ, ওচৰৰ পৰা চাবলৈ এইসকল লোকৰ আচলতে হাবিয়াস থাকিব নিশ্চয়। তেনেধৰণে এই সভাখনৰ যোগেদি বিজেপিয়ে যি নিৰ্বাচনী ৰণসিঙাৰ হয়তো তেওঁলোকৰ যিসকল ষ্টাৰ কেম্পেইনাৰ আছে তাৰ ভিতৰত আচলতে প্ৰধানমন্ত্ৰীগৰাকী অন্যতম বুলি ক'ব লাগিব। এই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইখন সভা সম্বোধন কৰিব, যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। লোকসকলৰ মাজত সেই উৎসাহ উদ্দীপনা আছে, সমৰ্থকসকলৰ মাজত উৎসাহ উদ্দীপনা আছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক নিচেই কাষৰ পৰা পোৱাৰ এক সৌভাগ্য হ'ব তেওঁলোকৰ এই মৰাণ আৰু খোৱাং ইত্যাদি অঞ্চলৰ। তাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মৰাণৰ লগতে বা খোৱাঙৰ যিগৰাকী প্ৰাৰ্থী চক্ৰ গগৈৰ হৈ কেৱল নিৰ্বাচনী প্ৰচাৰেই নহয়, চক্ৰ গগৈটো আছেই। তাৰ লগতে শিৱসাগৰৰ যিকেইটা সমষ্টি আছে তাৰ যিসকল প্ৰতিনিধি আছে বা যিসকল তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ হৈ, তেওঁলোকৰ হৈও ইয়াত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে ডিব্ৰুগড়ৰ আন কেইবাটাও সমষ্টি ইয়াত সাঙুৰি লোৱা হৈছে। গোটেইকেইটা সমষ্টি মিলাই ডিব্ৰুগড়ৰ যি 6টা সমষ্টি আৰু শিৱসাগৰৰ সমষ্টিসমূহৰ একত্ৰিতভাৱে মুঠ সমষ্টিসমূহৰ পৰা প্ৰায় 25-30 হাজাৰকৈ লোক আহি গোট খাব। আৰু এই মুঠ তেতিয়া 100ৰ পৰা 1,30,000 পৰা 1,50,000 লোক ইয়াত গোট খাব। এক বৃহৎ সমাগম হ'ব কিছু সময়ৰ পাছতে ইয়াত। আৰু সেইবাবে পূৰ্ণ গতিত প্ৰস্তুতি চলি আছে। আজি 15টা দিনৰ পৰা পষেক জুৰি আচলতে এই প্ৰস্তুতি চলি আছিলে। 2খনকৈ যিখন চাংমাই গাঁও আছে তাত দুটাকৈ হেলিপেড নিৰ্মাণ কৰা হৈছে, য'ত প্ৰধানমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাছতেই তেওঁ সভালৈ আগবাঢ়ি আহিব। নিৰাপত্তাজনিত বিষয়টো যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। পুৱাৰ ভাগৰ সময়, কিন্তু এতিয়াও কিছু বাহনক আচলতে সেই অঞ্চললৈ যাবলৈ দিয়া হোৱা নাই। বাহন ৰখাৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে, নিৰ্দিষ্ট ঠাই নিৰ্ধাৰণ কৰি দিয়া হৈছে। প্ৰায় 1 কিলোমিটাৰ দূৰত্বৰ এই ঠাইসমূহৰ পৰাই নিৰাপত্তা কটকটীয়া ব্যৱস্থা কৰা হৈছে। আৰু যিখন সভা চলি আছে তাত বিশেষভাৱে আচলতে যি লাইভ কৰাৰ ব্যৱস্থা থাকে সেইসমূহ ব্যৱস্থাৰ ক্ষেত্ৰতো কিছু শিথিলতা অনা হৈছে। এই গোটেই বিষয়বোৰ আচলতে নিৰাপত্তাজনিত কাৰণৰ বাবে ৰখা হৈছে। তাৰ লগতে কিন্তু উৎসাহ উদ্দীপনা কমা নাই। একে সময়তে হাজাৰ লোক আমি এইকেইদিনত লগ পাই আছিলোঁ। তেওঁলোকে সভালৈ যাবলৈ ইতিমধ্যে কালিৰে পৰা প্ৰস্তুতি চলাইছিলে। আজি বোধহয়
দিনৰ ভাগৰ পৰাই লোকসকল আহিব, সমাগম হ'ব। আৰু যি বতৰ আছিলে, আৰু এষাৰ গুৰুত্বপূৰ্ণ কথা, প্ৰধানমন্ত্ৰীৰ সভা যদি আমাৰ ইয়াত হয় বা অসমত হয়, আমি দেখোঁ বতৰ, সেই যি প্ৰতিকূল বতৰ কিছু সলনি হৈ যায়। আজিও একেই কথা, কালিলৈকে নিশালৈকে অতিপাত বৰষুণ আছিলে ডিব্ৰুগড়, মৰাণ ইত্যাদি অঞ্চলত, কিন্তু আজি ফৰকাল বতৰ, ডাৱৰীয়া, ডাৱৰমুক্ত আকাশ, নীলা আকাশ, আৰু সূৰ্যৰ ৰশ্মি বিকিৰণ, সূৰ্যৰ কিৰণ সকলো ফালে পৰিছে, পোহৰ আৰু ৰ'দ ঘাই আজি বতৰ। প্ৰাঞ্জল, নিশ্চয় জেচিম, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমি মৰাণৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ। পৰৱৰ্তী সময়তো এই সম্প্ৰচাৰবোৰ চলাই থাকিম। ইফালে আজি ৰাজ্যৰ 4 সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প সভা। আজি মুখ্যমন্ত্ৰীৰ দিনটোৰ প্ৰথমখন বিজয় সংকল্প সভা অনুষ্ঠিত হ'ব বৰহমপুৰ সমষ্টিত। এই সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ বিজয় সংকল্প সভাত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। বৰহমপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ জনসভা। বৰহমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ৰাওনা হ'ব বিহালীলৈ। বিহালীত সমষ্টিটোৰ প্ৰাৰ্থী মনীন্দ্ৰ দাসৰ হৈ বেদেতিস্থিত কেথলিক হস্পিটেল খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে বিশ্বনাথত প্ৰচাৰ চলাবলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী। এই সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত জনসভাত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। বিশ্বনাথৰ পাছতে বিয়লিলৈ বৰছলা সমষ্টিত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী ঋতুবৰণ শৰ্মাৰ হৈ মুখ্যমন্ত্ৰীয়ে চলাব প্ৰচাৰ। বৰছলাৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। বৰছলাত নিৰ্বাচনী প্ৰচাৰ সামৰি তেজপুৰত মুখ্যমন্ত্ৰীয়ে বিশাল ৰোড শ্ব'ত ভাগ ল'ব। তেজপুৰৰ কোৰ্ট চাৰিআলিৰ পৰা ধনুৱানগৰ তিনিআলিলৈ ৰোড শ্ব'ৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে NDA প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ প্ৰচাৰ চলাই দিনটোৰ কাৰ্যসূচী সামৰণি মাৰিব। নিশা ৰূপহীহাটৰ 1 নম্বৰ কাঠপাৰাত ভয়ংকৰ ঘটনা। উত্তেজিত ৰাইজৰ প্ৰহাৰত 2 ডকাইতৰ মৃত্যুৰ খবৰ। ডকাইতি কৰিব আহি ৰাইজৰ ৰোষত পৰিল 4 ডকাইত। মোজাম্মেল নামৰ লোকজনৰ ঘৰত নিশা 10-12জনীয়া এটি ডকাইতৰ দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। ডকাইতক দেখি চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই অহাত ডকাইতৰ দলটিয়ে পলাবলৈ চেষ্টা কৰে যদিও ৰাইজে খেদি 4 ডকাইতক আটক কৰে। ৰাইজে খেদি আটক কৰা ডকাইতকেইটাক উত্তম মধ্যম সোধাই গতাই দিয়ে আৰক্ষীক। আৰক্ষীয়ে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও 2জন ডকাইতৰ মৃত্যু হয়। এই ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে। নিশাৰ ভাগৰ কিছু দৃশ্য দেখুৱাইছোঁ। ৰূপহীহাটৰ 1 নম্বৰ কাঠপাৰাত এই ভয়ংকৰ ঘটনা। উত্তেজিত ৰাইজৰ প্ৰহাৰত 2 ডকাইতৰ মৃত্যু। ডকাইতি কৰিব আহি ৰাইজৰ ৰোষত পৰিল 4 ডকাইত। মোজাম্মেল নামৰ লোকজনৰ ঘৰত নিশা 10-12জনীয়া এটি ডকাইতৰ দলে প্ৰৱেশ কৰিছিল আৰু ডকাইতক দেখি চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই অহাত ডকাইতৰ দলটিয়ে পলাবলৈ চেষ্টা কৰে যদিও ৰাইজে খেদি এই 4 ডকাইতক আটক কৰে। ৰাইজে খেদি আটক কৰা ডকাইতকেইটাক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও 2টা ডকাইতৰ মৃত্যু হয়। হেলিকপ্টাৰ উৰুৱাই বৰহমপুৰত নিৰ্বাচনী প্ৰচাৰ তুলিৰাম ৰংহাঙৰ। বৰহমপুৰ সমষ্টিত গীতে মাতে নিৰ্বাচনী প্ৰচাৰ জিতু গোস্বামীৰ। সমষ্টিটোৰ সমূহ পঞ্চায়তৰ বুথে প্ৰচাৰ চলাইছে সমৰ্থকসকলে। দেওবাৰে বৰহমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। বৰহমপুৰ সমষ্টিৰ জনজাতি এলেকা পুখুৰীবস্তি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ সভা। সম উন্নয়ন আৰু সম বিকাশৰ বাবে বিজেপি চৰকাৰক ভোট দিবলৈ আহ্বান তুলিৰাম ৰংহাঙৰ। আমি বহমপুৰত সামগ্ৰিকভাৱে গোটেই সামগ্ৰিক বহমপুৰৰ উন্নয়নৰ কাৰণে কাম কৰি আছোঁ। প্ৰত্যেকটো পঞ্চায়ততে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আমি উন্নয়নৰ চেষ্টা কৰিছোঁ আৰু আমাৰ ইয়াতে যিসকল আছে প্ৰত্যেকটো আগতে নাপাইছিলে এতিয়া পাইছে আৰু প্ৰত্যেককে লগত লৈ আমি বহমপুৰখন সুন্দৰ কৰাৰ চেষ্টা কৰোঁ। কাৰ্বিসকলৰ উন্নয়ন পৰিষদ গঠন কৰাৰ পিছত আমাৰ বহমপুৰত ভৈয়াম উন্নয়ন পৰিষদত আমাৰ বহমপুৰৰ পৰা প্ৰতিনিধি সঞ্জয় ৰংপি ডাঙৰীয়া আছে। ৰাইজে কৈ আছে যে অলপ বহাব পৰা ভাল আছিল। এইটোতো তেওঁলোকে ডিচিশ্যন ল'ব, কিন্তু এজন দিছে মোৰ ঘৰত বহুত ডাঙৰ কথা আমাৰ কাৰণে। ৰাজেন গোহাঁয়ে কৈছে আপুনি কিছু শংকিত হৈছে, সেইকাৰণে নিৰ্বাচনী প্ৰচাৰ বঢ়াইছে। মইতো আজি মিটিংখন শুনিছে, মই ৰাজেন দাৰ বিষয়ে কিবা ক'লোঁ নেকি এটা ৱৰ্ড? নকওঁ। ৰাজেন দা মোৰ গুৰু, তেখেতক মই সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। মই এতিয়া ইলেকশ্যনত কম্পিটিশ্যনত নাই। মই এতিয়া
ব্যক্তিগত সম্পৰ্কত আছোঁ আৰু ব্যক্তিগত সম্পৰ্কত মই ৰাজেন্দ্ৰলৈ আপোনালোকক মাধ্যমেৰেও আজি আহ্বান জনাম আজি নিৰ্বাচনৰ প্ৰায় শেষ অহাকালি শেষ পৰহিলৈ শেষ আমি 2টা দিন মাজত আছে মই এইটোৱেই ক'ম যে ৰাজেন্দ্ৰক যে এইবাৰ ইলেকশ্যনটো খেলিব নালাগিছিলে প্ৰথম কথা যিহেতু খেলিলে একো আপত্তি নাই যুদ্ধৰ ক্ষেত্ৰতো যুদ্ধ ক্ষেত্ৰই আৰু যুদ্ধত আহিলে যেতিয়া কিন্তু এটাই ক'ম যে এতিয়া বয়স হৈছে ধুনীয়াকৈ নাম প্ৰসংগ কৰিব লাগে নাতি নাতিনীৰ লগত ভালকৈ সময় কটাব লাগে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে আৰু তেখেতে বহুত অৱদান আমাৰ বিজেপিত থাকোঁতে তেখেতে বহুতখিনি দেশৰ কাম কৰিলে ৰাইজৰ কাম কৰিলে সেই কামখিনি এতিয়া আৰু ভালকৈ ৰাইজৰ মাজত সোমাই এইকেইটা দিন কটাব লাগে অহাকালিলৈ মুখ্যমন্ত্ৰী আহি আছে ব্ৰহ্মপুত্ৰ সমষ্টি কিমান ক'ত হ'ম অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাতিপুৱা 9টা বজাত ব্ৰহ্মপুৰ খেলপথাৰ পাবহি আৰু আমি প্ৰায় 50,000 ব্ৰহ্মপুৰীয়া ৰাইজে অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্ভাষণ জনাব পশ্চিম গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈৰ বিৰুদ্ধে আগ্ৰাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিওৱাৰ হুংকাৰ দিয়া ৰাহুল গান্ধীকো প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ আসসালাম আলাইকুম বুলি কৈ সভা আৰম্ভ কৰে গৌৰৱ গগৈ জয়গুৰু শংকৰ বুলি কৈ সভা আৰম্ভ কৰে নে গৌৰৱ গগৈ মিয়াৰ ওচৰত ইতিমধ্যে আত্মসমৰ্পণ কৰিছে কংগ্ৰেছে পশ্চিম গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈৰ বিৰুদ্ধে আগ্ৰাসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আসসালাম আলাইকুম কিন্তু কেতিয়াও গৌৰৱ গগৈক মই শুনা নাই জয়গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰে হয়নে পলিটিকেলি আপোনালোকে জানে যে এসময়ত সকলো পাৰ্টি বাংলাদেশী মিয়াৰ ভোট ল'ব গৈছিল কংগ্ৰেছে বাংলাদেশী মিয়াৰ ওচৰত সাৰেণ্ডাৰ কৰিছিল কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে জেল যাত্ৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীয়ে দিয়া এই হুংকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাহুল গান্ধী এটা পাগল হয় তাৰ গভৰ্ণমেণ্ট দিল্লীতো নাই দিছপুৰত নাই সি কেনেকৈ জেলত ভৰাব তাৰমানে তাৰ নটটো ঢিলা হয় নহয় ই জেলত কোনদিনা যায় চিন্তা নাই আগৰ কয় মোক জেলত ভৰাব সি কি হয় কৰবাত বিৰোধী পক্ষই জেলত ভৰাব পাৰে নেকি প্ৰধানমন্ত্ৰীয়ে জেলত ভৰাই নে বিৰোধী পক্ষৰ নেতাই জেলত ভৰাই কওক তাৰমানে তাৰ ব্ৰেইনটোত ক্ৰেক আছে নে নাই ৰাহুল গান্ধীক দেখিলে পাগল পাগল লাগে আজি দাড়ি আছে কালি দাড়ি নাই কালি পায়জামা পিন্ধিছে পৰহি জিন্স পিন্ধিছে কি কৰি থাকে কোনো হিচাপে মোৰ বিধায়ক হোৱা 25 বছৰ হৈ গ'ল পশ্চিম গোৱালপাৰাত কোনোদিন এজন খিলঞ্জীয়া লোক বিধায়ক হোৱা দেখা নাই এবাৰ পশ্চিম গোৱালপাৰাত এজন খিলঞ্জীয়া লোক বিধায়ক হ'ব পশ্চিম গোৱালপাৰাত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ হৈ প্ৰচাৰ চলাই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূব গোৱালপাৰাত মই পূব গোৱালপাৰা ৰাইজক আবেদন জনাম হিন্দু মুছলিম সকলো ৰাইজকে যাতে এজিপি দলৰ প্ৰাৰ্থী ৰহিম জিব্ৰানক ভোট দি জয়যুক্ত কৰে কি হ'ব ক'ব দিগদাৰ কাৰণ মই তাত যোৱা নাই ইয়াত গৈছোঁ যেতিয়া মানুহক দেখিলে ক'ব পাৰি নোযোৱাকৈ প্ৰেডিকশ্যন কৰিব অলপ ভুল অভয়াপুৰীত ভূপেন ৰায় দুধনৈত টংকেশ্বৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মিয়াক ৰাজনৈতিকভাৱে মেৰুদণ্ড ভাঙি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ যোৱা 5 বছৰত আমি পলিটিকেলি তেওঁলোকৰ হাত ভৰি ভাঙি দিলোঁ এইবাৰ বাংলাদেশী মিয়াৰ আমি মেৰুদণ্ড ভাঙিম ভাৰতীয় মুছলমান অসমীয়া মুছলমানৰ কোনো চিন্তা নাই প্ৰতিখন বিজয় সংকল্প সভাত প্ৰতিশ্ৰুতিৰ জোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তি অৰুণোদয় আঁচনি নিযুত মইনা মহিলা উদ্যমিতা আঁচনিকে ধৰি উন্নয়নৰ ন প্ৰতিশ্ৰুতিৰে জনতাক মোহাচ্ছন্ন কৰাৰ চেষ্টা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ কুংকি চৌধুৰীৰ মাতৃৰ মন্তব্যক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীয়ে গো মাংস ভক্ষণ কৰি সনাতনী পৰম্পৰাক আঘাত হানিব খুজিলে কেতিয়াও সহ্য নকৰো বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ খং কি বাহাদুৰি দেখুৱাই আছে এইবিলাক যোনে ছ'চিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয় তেওঁলোকক মই কৈছো কামাখ্যাক অপমান নকৰিব শংকৰদেৱক অপমান নকৰিব মাজুলীক অপমান নকৰিব এঘৰি যুঁজিবলৈ সাজু মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকে গৰুৰ মাংস খোৱা দাঁতেদি গৰুৰ মাংস কামুৰি
ইনষ্টাগ্ৰাম দিয়া নচলিব, ইয়াত আইন আছে। নিষিদ্ধ ভোজন নকৰে সমৰ্থন। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে কুংকিৰ মাতৃৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰাৰ পাছতে তোলপাৰ ৰাজ্যৰ ৰাজনীতি। মুখ্যমন্ত্ৰীৰ সেই অভিযোগৰ পাছতে কুংকিৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়েও দিছিল প্ৰত্যুত্তৰ। তাৰ পিছতেই শনিবাৰে যোৰহাটত ৰোড শ্ব'ৰ মাজতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কুংকি চৌধুৰীৰ মাতৃৰ মন্তব্যক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। কুংকিৰ মাতৃয়ে তেওঁৰ ককা দেউতাকে ভাৰতবৰ্ষৰ সংবিধান চহী কৰাৰ কথা উল্লেখ কৰিছিল। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কটাক্ষ, সেইখন সংবিধানতে গৰুৰ মাংস খাব নালাগে বুলিও লিখা আছে। ককাকৰ কথাটো মানিব লাগে। মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল, সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি। ককাকৰ কথাটো মানিব লাগে। সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান, কুংকিয়ে ইলেকশ্যন জিকা নিজিকাটো বাদ দিলেও কিন্তু গো মাংস ভক্ষণ কৰাৰ বাবে কুংকিয়ে দেউতাক মাকক ত্যাগ কৰক। কুংকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক, ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো, গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই। মাজুলী কামাখ্যা বটদ্ৰৱাৰ পবিত্ৰ ভূমিত গো মাংস ভক্ষণ কৰি সনাতনী পৰম্পৰাক আঘাত সানিব খুজিলে কেতিয়াও সহ্য নকৰোঁ বুলি হুংকাৰ দি মুখ্যমন্ত্ৰীৰ ঘোষণা। নিৰ্বাচনৰ পিছতে কুংকিৰ পিতৃ মাতৃৰ বিৰুদ্ধে ল'ব ব্যৱস্থা। কেটল প্ৰিভেনশ্যন এক্টৰ জৰিয়তে ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব? অসমত মাজুলী আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে। ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো। অসমত এনেদৰে গোমাংস খাই সামাজিক মাধ্যমত ফটো দিলে কোন সত্ৰাধিকাৰে সমৰ্থন কৰিব বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। কুংকিক টিকট দি লুৰিণজ্যোতি গগৈয়ে হিন্দু লোকক অপমান কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। সেইবাবেই লুৰিণজ্যোতি গগৈকো ক্ষমা খোজাৰ দাবী কৰিলে হিমন্ত বিশ্ব শৰ্মাই। লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস। কেৱল ইমানেই নহয়, সামাজিক মাধ্যমত গোমাংস ভক্ষণৰ সমৰ্থনকাৰীসকলকো মুখ্যমন্ত্ৰীয়ে দিলে কঠোৰ সকিয়নি। এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে। আৰে জেনজি ওলাইছে, জেনজিয়ে গৰু খাই নেকি? নাখায়। নকবাই গৰুৰ মাংস খোৱাৰ কথা একদম এনেকে হ'ব। ইফালে কুংকি চৌধুৰী সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান বুলি মুখ্যমন্ত্ৰীক একাংশই আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ অভিযোগ, কুংকি চৌধুৰীৰ পিতৃয়ে মাটি দখল কৰে গুৱাহাটীত। মাটি দখল কৰি মাৰপিট কৰে কুংকি চৌধুৰীৰ পিতৃয়ে। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছিল। এনেদৰেই মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী। ইটোৰ পিছত সিটো গুৰুতৰ অভিযোগ, ইটোৰ পিছত সিটো প্ৰবল প্ৰত্যাহ্বান। মুখ্যমন্ত্ৰীৰ এনে তীব্ৰ বাক্যবাণৰ পিছত সকলো পক্ষৰে দৃষ্টি নিবদ্ধ থাকিব নৱপ্ৰজন্মৰ প্ৰতিনিধিগৰাকীৰ ওপৰত। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেইবাগৰাকীও সত্ৰাধিকাৰে ৰাজহুৱাকৈ আশীৰ্বাদ দিলে ৰূপক শৰ্মাক। নগাঁও বটদ্ৰৱা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মালৈ আশীৰ্বাদ যাত্ৰা শীৰ্ষক অনুষ্ঠানত আশীৰ্বাদ দিয়ে ৰূপক শৰ্মাক। উপস্থিত থাকে কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী। অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ বহু গণ্যমান্য ব্যক্তি। ৰূপক শৰ্মাৰ বিজয় কামনাৰে সত্ৰাধিকাৰসকলে প্ৰদান কৰে আশীৰ্বাদ। ৰাইজৰ শুভকামনা আৰু আশীৰ্বাদ কামনা কৰি আৱেগিক হৈ পৰে প্ৰাৰ্থীজন। জয়ী হ'লে নগাঁৱক উন্নয়নৰ দিশে অধিক আগুৱাই নিয়াৰ লয় অংগীকাৰ।
যথেষ্ট আপুনি মোৰ কাৰণে যথেষ্ট সৌভাগ্যৰ দিন আজি তিনিগৰাকীৰ পৰা সত্ৰাধিকাৰৰ পৰা নিৰ্মালী গ্ৰহণ লগতে নগাঁৱৰ সমাজৰ লগত জড়িত জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ সাধাৰণতে এই ধৰণৰ যদিও এগৰাকী বিধায়ক যেতিয়া ৰাজনীতি কৰে বহুতে ভাবি লয় যে এইটো ৰাজনীতিৰ কথা গতিকে আমি হয়তো কোনোবা হয়তো বেলেগ আৰু বাতৰি দেখিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ